নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি 2024 লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ। আজি দেশৰ 7খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত সৰ্বমুঠ 57টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ আৰু এই 57টা সমষ্টিত মুঠ 904 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব ইভিএমত আৰু অহা 4 জুনত ঘোষণা কৰা হ'ব 2024 লোকসভা নিৰ্বাচনৰ ফলাফল। পৰৱৰ্তী খবৰ, অসম তথা উত্তৰ পূৰ্বাঞ্চলত সামুদ্ৰিক ঘূৰ্ণীবতাহ ৰেমালৰ ব্যাপক প্ৰভাৱ আৰু এই সন্দৰ্ভত উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ। ক্ষতিগ্ৰস্তসকলক সকলো প্ৰকাৰৰ সাহায্যৰ আশ্বাস কেন্দ্ৰীয় চৰকাৰৰ। ক্ষতিগ্ৰস্ত প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। লগতে সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পৰৱৰ্তী খবৰ, কাইলৈ পুনৰ জেলত যাব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু জেলত যোৱাৰ পূৰ্বে সংবাদমেল পাতি উচুপি উঠিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। জেলত আত্মসমৰ্পণ কৰাৰ পূৰ্বে পুনৰ উচুপি উঠিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। এই সন্দৰ্ভত সংবাদমেল পাতি অৰবিন্দ কেজৰিৱালৰ মন্তব্য, 2 জুন তাৰিখে মই পুনৰ জেলত যাম। মহামান্য উচ্চতম ন্যায়ালয়ে মোক 21 দিনৰ বাবে জেলৰ বাহিৰলৈ অহাৰ অনুমতি দিছিল। মই নাজানো এইবাৰ মোক কিমান দিন জেলত ৰাখিব, কিন্তু মই আশ্বাস দিছোঁ দেশ বচাবৰ বাবে জেল যাবলৈ মই সাজু। মই জেলৰ ভিতৰত অথবা বাহিৰত থাকিলেও দিল্লীবাসীয়ে সকলো সুবিধা পাই থাকিব আৰু জেলৰ পৰা ঘূৰি আহি মই প্ৰতিগৰাকী মহিলা যুৱতীক প্ৰতি মাহে 1000 টকাকৈ দিম। কিন্তু মোৰ বৃদ্ধ পিতৃ মাতৃৰ প্ৰতি আপোনালোকে নজৰ ৰাখিব। পুনৰ জেলত যোৱাৰ পূৰ্বে সংবাদমেলত উচুপি এইদৰে ক'লে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এইবাৰ অনলাইন যোৱাৰ প্ৰচাৰ অভিযানত নামি পৰিছে ৰাজ্যৰ একাংশ চৰকাৰী বিষয়া কৰ্মচাৰী। আৰক্ষী কামাণ্ডৰ পাছত এইবাৰ যোৱাৰ বিজ্ঞাপন প্ৰচাৰ কৰি বিপদত পৰিছে এইগৰাকী শিক্ষক লাবুমণি আমচাঙলৈ এইবাৰ কাৰণ দৰ্শোৱা জাননী মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ। অনলাইন যোৱাৰ বিজ্ঞাপন প্ৰচাৰ কৰিছিল ইউটিউবাৰ ৰূপী এইগৰাকী শিক্ষক লাবুমণি আমচাঙে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱাৰ বিজ্ঞাপন দি নিলম্বিত হৈছিল আৰক্ষী কামাণ্ড পাপুৰি কলিতা। পৰৱৰ্তী খবৰ, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া চমুকৈ RBIৰ ডাঙৰ সিদ্ধান্ত। ভাৰতলৈ RBIয়ে ইংলেণ্ডৰ পৰা ঘূৰাই আনিব 100 টন সোণ। একাংশ ভাৰতীয়ৰ বাবে সোণ আদৰৰ ধাতু আৰু এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে এই সোণ দেশলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে। 1 বা 2 টন নহয়, ব্ৰিটেইনৰ ভল্টত ৰখা কমেও 100 টন সোণ দেশলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হৈছে। 1991 চনৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতত ইমান বুজন পৰিমাণৰ সোণ অনা হ'ব। প্ৰতিবেদন অনুসৰি ভাৰতত বৰ্তমান 822.1 টন সোণ আছে। অৱশ্যে 413.8 টন সোণ বিদেশী ভল্টত আছে। কেৱল যোৱা বছৰ ভাৰতে 23 টনৰো অধিক সোণ ক্ৰয় কৰিছিল। বহিৰ্ৰাষ্ট্ৰৰ পৰা এই সোণ দেশলৈ আনিব বিচাৰিলে বহু নিয়ম মানি চলিব লাগিব। সেইবাবে বিদেশী ভল্টত বৰ্তমানো আছে ভাৰতীয় সোণ। বৰ্তমান ভাৰতীয় সোণৰ 1/3 বিদেশৰ ভল্টত আছে। 1991 চনৰ পাছত একে সময়তে ইমান বৃহৎ পৰিমাণৰ সোণ দেশলৈ অনাৰ পাছত দেশৰ সম্পদৰ এক বৃহৎ অংশ দেশতে থাকিব। এই সোণটো ব্ৰিটেইনৰ ভল্টত ৰাখিবলৈ ভাৰতে বেংক অৱ ইংলেণ্ডক ষ্ট'ৰেজ কষ্ট দিবলগীয়া হৈছিল। গতিকে RBIয়ে 100 টন সোণ দেশলৈ ঘূৰাই আনি সেই খৰচ ৰাহি কৰিব। পৰৱৰ্তী খবৰ, ৰাজ্যৰ বান পৰিস্থিতিৰ অধিক অৱনতি। ৰাজ্যৰ 9খন জিলাত বৰ্তমান ভয়ংকৰ বানপানী। ৰাজ্যৰ 9খন জিলাৰ প্ৰায় 2 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে বানপানীত আৰু বৰ্তমানত 3000 হেক্টৰ কৃষিভূমি পানীৰ তলত। সাগৰীয় ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱত ৰাজ্যত সৃষ্টি হোৱা ধুমুহা বৰষুণৰ লগতে বাৰিষাৰ আগমনৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে বানৰ বিভীষিকা।
বানপানীৰ এনে পৰিস্থিতিত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধন জনৰ ক্ষয়ক্ষতি হোৱাৰ লগতে ছিঙিছে মথাউৰি উঠিছে ঘৰ বাৰী আৰু এই পৰ্যন্ত বানপানীত ৰাজ্যৰ মুঠ 1,98,856 গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত আছে 87,377 গৰাকী পুৰুষ আৰু 75,082 গৰাকী মহিলা আৰু লগতে আছে 34,397টা শিশু। এইসকল ক্ষতিগ্ৰস্তৰ ভিতৰত এতিয়ালৈকে এজন ব্যক্তিৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। অসমৰ হাইলাকান্দি জিলাত মৃত্যু হৈছে এই লোকজনৰ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি এই পৰ্যন্ত ৰাজ্যৰ মুঠ 9খন জিলা বানৰ কবলত পৰিছে। বানপীড়িত এই জিলাকেইখন হৈছে ক্ৰমে হাইলাকান্দি, হোজাই, গোলাঘাট, নগাঁও, কৰিমগঞ্জ, কাছাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও। এই আটাইকেইখন জিলাৰ মুঠ 22টা ৰাজচক্ৰৰ অধীনস্থ 386খন গাঁও 386খন ৰাজগাঁও বানত প্লাবিত হৈছে। এই তথ্য প্ৰকাশ কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব পুনৰ মুখলধাৰ বৰষুণ। ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু এই সময়ছোৱাত প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত বলিব বতাহ। ৰাজ্যবাসীক এই সতৰ্কবাণী শুনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, কেৰালাত সংঘটিত হৈছে এক আজব ঘটনা। মলদাৰত প্ৰায় 1 কেজি সোণ লুকুৱাই নিয়া অৱস্থাত গ্ৰেপ্তাৰ হ'ল এইগৰাকী এয়াৰ হোষ্টেছ। কেৰালাত সংঘটিত হৈছে এক আশ্চৰ্যকৰ ঘটনা। শুকুৰবাৰে ৰাজ্য চোৰাংচোৱা সঞ্চালকালয়ৰ এক সূত্ৰই জনোৱা মতে কেৰালাৰ কান্নুৰ বিমানবন্দৰত সোণ সৰবৰাহ কৰি মলদাৰত লুকুৱাই ৰখাৰ অভিযোগত এগৰাকী এয়াৰ হোষ্টেছক গ্ৰেপ্তাৰ কৰা হৈছে। সুৰভি খাতুন নামৰ এয়াৰ হোষ্টেছগৰাকীয়ে মলদাৰত প্ৰায় 960 গ্ৰাম সোণ লুকুৱাই ৰাখিছিল। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানত কাম কৰা সুৰভি 28 মেত মাকসাটৰ পৰা কান্নুৰত অৱতৰণ কৰা বিমানখনৰ কেবিন ক্ৰু মেম্বাৰ আছিল। কান্নুৰ বিমানবন্দৰত DRI বিষয়াসকলে জব্দ কৰে এই সোণখিনি। পাছত সুৰভি খাতুনক দণ্ডাধীশৰ আগত হাজিৰ কৰোৱা হয় আৰু 14 দিনৰ জিম্মালৈ প্ৰেৰণ কৰা হয় এয়াৰ হোষ্টেছগৰাকীক। খবৰ অনুসৰি সুৰভি খাতুনে পূৰ্বেও কেইবাবাৰো সোণৰ সৰবৰাহ কৰিছিল। পৰৱৰ্তী খবৰ, আজিৰ পৰা আৰম্ভ হ'ল জুন মাহ আৰু জুন মাহত কিমান দিন বেংক বন্ধ থাকিব মাহৰ প্ৰথম দিনটোতে জানি লওক। জুন মাহত সৰ্বমুঠ বেংক বন্ধ থাকিব 8 দিন। বেংকলৈ যোৱাৰ পূৰ্বে এই তালিকা আপুনি ভালদৰে চাই লওক। কোন কোন তাৰিখে বেংক বন্ধ থাকিব চাওঁ আহক। 2 জুন অৰ্থাৎ কাইলৈ দেওবাৰ, সেই হেতুকে সকলো বেংক বন্ধ থাকিব। লগতে 8 জুন মাহৰ দ্বিতীয় শনিবাৰ হিচাপে বন্ধ থাকিব। 9 জুন দেওবাৰ, 16 জুন দেওবাৰ আৰু 17 জুন ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উপলক্ষে বেংক বন্ধ থাকিব। লগতে 22 জুন হৈছে মাহৰ 4ৰ্থ শনিবাৰ, 23 জুন দেওবাৰ আৰু 30 জুন দেওবাৰ। সৰ্বমুঠ এই 8 দিন বেংক বন্ধ থাকিব এই জুন মাহত।